পথেলি ক্ৰীড়া সংঘৰ উদ্যোগত যি দুদিনীয়া কাৰ্যসূচীৰে পুৰুষৰ দৈত্য শাখাত আমি বেডমিণ্টন খেলৰ আয়োজন কৰিছিলোঁ 22-23 ফেব্ৰুৱাৰীত 2025 আজি আমাৰ চূড়ান্ত খেলখন অন্ত পৰিছে। এই খেলখনত বহু টিমে প্ৰায় 30টা টিমে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে কংগ্ৰাছ দেউৰী আৰু জন বসুমতে বোকাঘাটৰ খেল আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছে অবিনাশ কলিতা শংকৰ জ্যোতি কোঁৱৰ আৰু গোলাঘাট। তৃতীয় স্থান অধিকাৰ কৰিছে শুভম মামদেৱ আৰু আৰিয়ান শৰ্মা আৰু আমি নিৰ্বাচক মণ্ডলীত আমি কৈছিলোঁ যে তেওঁলোকে শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচন কৰে আৰু তেখেতসকল শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচন কৰিব আছে। তেখেত হ'ল জন বসুমতাই বোকাঘাটৰ জন বসুমতাই শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচন কৰিছে। তাৰোপৰি আমি নিচুকনি বঁটাও এটা আগবঢ়াইছিলোঁ। সেই নিচুকনি বঁটা লাভ কৰা খেলুৱৈ দুগৰাকী হ'ল মঞ্জুৰ আহমেদ কামৰুল ইছলাম ভুজাই। আৰু ইমানতে আমাৰ বঁটা বিতৰণ অনুষ্ঠান আৰু সকলো কাৰ্যসূচী আজি অন্ত পৰিছে। বহুত ভাল লাগিলে আপোনালোকে ইমান ধুনীয়াকৈ আমাক ছাপোৰ্ট কৰিছে তাৰ কাৰণে ধন্যবাদ। খেলি বহুত ভালেই লাগিলে। বতৰে অলপ বিধি পথালি দিলেও খেলটো অলপ ভাল হ'ল। তোমালোকৰ নামকেইটা কোৱাচোন। অবিনাশ কলিতা। তোমালোকে কিমান দিন ধৰি খেলি আছা একেলগে? 3-4 বছৰ ধৰি খেলি আছোঁ। অলপ ফাইনেল পালোঁ। ফাইনেলখন খুবেই ভাল হ'ল। খেলি খুবেই ভাল লাগিছে। জিকাৰ কাৰণে বেছি ভাল লাগিছে। হয়, আমি 10 বছৰ ধৰি আমি একেলগতে খেলি আছোঁ। লগতে খেলোঁ অসমতে খেলোঁ আমি 10 বছৰ ধৰি। নামকেইটা কোৱা তোমালোক? মোৰ নাম কংকৰাজ দেউৰী, মোৰ লখিমপুৰত ঘৰ আৰু ইয়াৰ জন বসুমতাৰী ইয়াৰ ওদালগুৰি ঘৰ ন? বেনাৰখন নাহিলেই।